শৰতৰ শেৱালি নতুন নিয়ৰে শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে। এই আমাৰ সুধাকণ্ঠ সাংস্কৃতিক সংঘৰ এইবাৰ 25 খ্ৰীষ্টাব্দ আমি দিনজোৰা কাৰ্যসূচীৰে আমাৰ এই ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা ক আৰু খ শাখাত এটা কৰা হৈছে, ব্যৱস্থা কৰা হৈছে আৰু তাৰে ক শাখা শেষ হ'ল আৰু এতিয়া খ শাখা চলি আছে। আৰু আগন্তুক অহা বছৰ যদি ভগৱান সুপ্ৰসন্ন হয় তেতিয়াহ'লে আমি দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰাৰ কাৰণে মানস কৰিছোঁ। আৰু প্ৰথম দিনা হ'ল ভূপেন্দ্ৰ সংগীত হ'ব আৰু দ্বিতীয় দিনা এখন এই সম্বোধনা কৰি মানুহৰ মেল মিটিং এই তেনেকুৱা এটা ব্যৱস্থা আমি হাতত লৈছোঁ। আন বছৰতকৈ এইবাৰ ৰাইজৰ বিপুল সঁহাৰি আমি পাইছোঁ। আমাৰ এটা আজীৱন এই সুধাকণ্ঠ সাংস্কৃতিক সংঘৰ এটা নিয়ম আমাৰ আজীৱন সদস্য আৰু এই সাধাৰণ সদস্য আমাৰ প্ৰতি বছৰে 100 টকাকৈ দিব লাগে আৰু আজীৱন সদস্য 1000 টকা দিলে তেওঁলোক মানে লাইফ মেম্বাৰ জীৱন থাকে মানে তেওঁলোক আমাৰ সদস্য হ'ব পাৰে। আৰু এইবাৰ প্ৰায় 135 কৰি অধিক সদস্য আমাৰ আগত কৰি বেছি উলহ মালহেৰে মানে নিজৰ খুচিমতে সদস্য হৈছে 1000 টকা দি তেওঁলোকে। আৰু সকলোৰে বেছি আগত কৰিও বেছি এটা নতুন উৎসাহ আহিছে। এই অঞ্চলত এটা আমাৰ বজালী এই যিটো আমাৰ সংহিতা সাংস্কৃতিক এই সুধাকণ্ঠ সাংস্কৃতিক সংঘ বজালী এই অনুষ্ঠানটোৰ প্ৰতি মানুহৰ বেছি মৰম চেনেহ বৃদ্ধি পাইছে। বিশ্বৰ সেইগৰাকী মহান মনীষী ডক্টৰ ভূপেন হাজৰিকা আৰু ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তত অসমৰ ভিন্ন প্ৰান্তত লগতে বজালীৰ ভিন্ন প্ৰান্তত সেইগৰাকী মহান মনীষীক সোঁৱৰাৰ বিভিন্ন উপায় অৱলম্বন কৰা হৈছে। আমি এই মুহূৰ্তত আছোঁ বজালীৰ নিত্যানন্দৰ ওচৰৰ মৰিপুৰা আনন্দপুৰৰ সুধাকণ্ঠ সাংস্কৃতিক সংঘৰ কাৰ্যসূচীত আমাৰ লগত কনকনাথ ডাঙৰীয়া আছে। আপুনি এই বিষয়ববীয়া হিচাপে ইয়াৰ লগত জড়িত হৈ আহিছে। প্ৰথমতে হাজৰিকাদেৱক সোঁৱৰি কি ক'ব, আপোনালোকৰ কাৰ্যসূচীৰ বিষয়ে কি ক'ব? জয়তে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱক স্মৰণ কৰিছোঁ আৰু এই ভূপেন হাজৰিকাৰ নামেৰে আমি বজালীৰ নিত্যানন্দৰ ওচৰৰ মৰিপুৰ আনন্দপুৰ গোলাঘাটত আমি এটি সুধাকণ্ঠ সাংস্কৃতিক সংঘ নামেৰে এটি সাংস্কৃতিক সংঘৰ আমি জন্ম দিছিলোঁ 2012 চনত। আৰু সেই 2012 চনৰ পৰা আজিৰ তাৰিখলৈকে একাধিক্ৰমে আমি বিশেষকৈ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিন আৰু মৃত্যুদিন দুয়োটা দিন আমি উলহ মালহেৰে পালন কৰি আহিছোঁ। আৰু আজি আমি অসম চৰকাৰৰ নিৰ্দেশ মতে এইবাৰ জন্ম জয়ন্তী শতবৰ্ষ ইয়াত আমি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ। আৰু এতিয়া আমাৰ চলি আছে ছাত্ৰ ছাত্ৰীৰ মাজত আমাৰ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু এই প্ৰতিযোগিতাখন দুটা শাখাত অনুষ্ঠিত কৰিছোঁ, ক শাখা আৰু খ শাখা। ক শাখাত প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈকে আৰু খ শাখাত অষ্টম শ্ৰেণীৰ পৰা একেবাৰে মুকলিলৈকে। আৰু এই প্ৰতিযোগিতাখন আমি প্ৰাইজ মানি হিচাপে বিবেচিত কৰিছোঁ। আমাৰ খ শাখাৰ প্ৰথম পুৰস্কাৰ 3000 টকা, দ্বিতীয় পুৰস্কাৰ 2600 টকা আৰু তৃতীয় পুৰস্কাৰ 2400 টকা। আৰু ক শাখাৰ প্ৰথম পুৰস্কাৰ 2000 টকা, দ্বিতীয় পুৰস্কাৰ 1700 টকা আৰু তৃতীয় পুৰস্কাৰ 1400 টকা। ইতিমধ্যে আমি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোক সকলোৱে দেখা পাইছে যে আমাৰ এই সুধাকণ্ঠৰ বাকৰিত আমাৰ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা ধুনীয়াকৈ চলি আছে। এই চকতে আমি অসম চৰকাৰলৈ আমি আহ্বান জনাইছোঁ যে ইতিমধ্যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সকলোৰে প্ৰিয় অসমৰ মুখ্যমন্ত্ৰী বুলি ক'লে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সকলোৱে জানো। গতিকে আমি তেখেতৰ ওচৰত আমাৰ এটি বিনম্ৰ অনুৰোধ যে আমি এই অনুষ্ঠানটোৰ কাৰণে বাদ্যযন্ত্ৰৰ কাৰণে আমি 5 লাখ টকাৰ এটা অনুদান বিচাৰি তেখেতৰ ওচৰত আমি আবেদন জনাইছিলোঁ। আৰু ইতিমধ্যে আমি সেই অনুদানটো হোৱাৰ পথত বুলি শুনিব পাইছোঁ। এই চেগতে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বহুত ধন্যবাদ জনাইছোঁ। আৰু অনতি পলমে যাতে এই অনুদানটো মুকলি কৰি দি আমাৰ
এই সাংস্কৃতিক অনুষ্ঠানত বাদ্যযন্ত্ৰৰ যোগান ধৰি আমাৰ এই অঞ্চলৰ যি উঠি অহা কণ কণ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মাজত লুকাই থকা প্ৰতিভাখিনি যাতে বিকশিত কৰিব পাৰোঁ তাৰে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ। ধন্যবাদ। আমাৰ লগত কৰুণাকান্ত শৰ্মা আছে, এগৰাকী লেখক সমাজসেৱক। সুধাকণ্ঠৰ এই সাংস্কৃতিক সংঘৰ যে এটা পৰিৱেশ সৃষ্টি হৈছে অঞ্চলটোত, তো আপুনি কেনেকৈ জড়িত আৰু তেওঁলোকৰ যিখিনি উদ্যোগ আচলতে কি ক'ব? পোনপ্ৰথমতে মই ডেমক্ৰেটিক লাইফৰ সমূহ কাৰ্যকৰ্তাক ধন্যবাদ জনাইছোঁ। আজি ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শতবৰ্ষৰ গৰকাৰ প্ৰথম দিন আৰু এই দিনটোত আমাৰ বজালীৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান সুধাকণ্ঠ সাংস্কৃতিক সংঘ নিত্যানন্দ গোলাঘাট অহা যিটো জন্ম শতবাৰ্ষিকীৰ আমাৰ শেষৰ যিটো অনুষ্ঠান হ'ব 2026 চনৰ এই 8 ছেপ্টেম্বৰৰ দিনাখন আমাৰ সুধাকণ্ঠ সাংস্কৃতিক সংঘই বিভিন্ন কাৰ্যসূচী জন্মদিন আৰু মৃত্যুদিনত কৰাৰ উপৰিও আমাৰ মূল এটা কাৰ্যসূচী আছে। আমাৰ সংঘৰ যিখন মুখপত্ৰ যাযাবৰ, এই যাযাবৰখন আমি প্ৰথম অৱস্থাত প্ৰতি বছৰে ওলাইছিলোঁ, কিন্তু বিশেষ অসুবিধাবশতঃ আমি সাধাৰণ সভাত প্ৰস্তাৱ গ্ৰহণ কৰি এইখন দ্বিতীয় বছৰৰ মূৰে মূৰে ওলোৱাৰ প্ৰচেষ্টা হাতত লৈছোঁ। অহা বছৰ যিখন এইটো হ'ব সেইখনৰ যাযাবৰৰ মই সভাপতিৰ দায়িত্বত আছোঁ। ধন্যবাদ। বিশিষ্ট পেৰডি গায়ক ৰবেন দা আছে, আপুনি যথেষ্ট এই সাংস্কৃতিকভাৱে জড়িত হৈ আছে গোটেই অঞ্চলটোৰ লগত, আৰু এই যিটো উদ্যোগ, এই উদ্যোগে অঞ্চলটো বিশেষ পৰিচয় দিছে। তো হাজৰিকাদেৱক কেনেকৈ স্মৰণ কৰিব আৰু এওঁলোকৰ উদ্যোগক কি ক'ব? আজি সুদীৰ্ঘ বহু বছৰ ধৰি যে সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱ যেতিয়া ঢুকাইছিলে সেই বছৰৰ পৰাই আমি এই সুধাকণ্ঠ সাংস্কৃতিক সংঘ যিটো ইয়াত আমি স্থাপিত কৰিছিলোঁ, আৰু আজিলৈকে প্ৰতি বছৰে আমি দুয়োটা অনুষ্ঠান হাজৰিকাদেৱৰ জন্ম, হাজৰিকাদেৱৰ মৃত্যু দুয়োটাতে আমি এই মানে অনুষ্ঠানটো চলাই আহিছোঁ। এইবেলি ব্যতিক্ৰম হ'ল, অলপ ব্যতিক্ৰম হ'ল মানে দিনজোৰা হিচাপে আমি প্ৰতিযোগিতাৰ আয়োজন কৰোঁ। এফাকি গাব লাগিব নেকি? সাগৰ সংগমত কত নাসাঁতুৰিলোঁ, তথাপিতো হোৱা নাই ক্লান্ত, শহুৰৰ ঘৰতে বহুদিন থাকিলোঁ, গালি মাতৰ নাই আদি অন্ত, তথাপি মনত মোৰ থকাৰ ইচ্ছা আছে, দৰমহা নোহোৱা পৰ্যন্ত শহুৰৰ ঘৰতে। আৰু এনেকুৱা মানে অসমত খলকনি লগাইছে আৰু হাজৰিকাদেৱৰ সেই গীতৰ আলমতে আমি নিশ্চয় ধৰ্মেশ্বৰ ডাঙৰীয়া আছে, তেওঁ এই বজালী অঞ্চল নিত্যানন্দ অঞ্চলত সংগীতৰ এটা মাহল পৰিৱেশ সৃষ্টিত ভূমিকা পালন কৰি আহিছে। অকণমান আহক, এফাকি কি ক'ব যে হাজৰিকাদেৱক স্মৰণ বা কেতিয়াবা তেখেতৰ সাক্ষাৎ বা তেখেতৰ গীতে আমাক কি দিয়ে, কি ক'ব আমি বিশিষ্ট সংগীত শিল্পী হিচাপে? মই হাজৰিকাক স্মৰণ কৰি তেখেতক এটি গীতৰ ক'লেই গাই দিম। শৰতৰ শেৱালি নতুন নিয়ৰে শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে, শুকুলা ডাৱৰৰ পতাকা উৰুৱাই, শুকুলা ডাৱৰৰ পতাকা উৰুৱাই, মুকুতিৰ গীত গাই শৰালী জাকে, মুকুতিৰ গীত গাই শৰালী জাকে, শৰতৰ শেৱালি। অপূৰ্ব কণ্ঠ, আৰু এয়া হ'ল ধৰ্মেশ্বৰ ৰয়। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু মণিকা দেৱীৰো আমি এষাৰ ল'ম। তেওঁ শেহতীয়াভাৱে তেওঁ নিৰ্বাচনতো জয়লাভ কৰিছে, আমি শুভেচ্ছাও জনাইছোঁ, আৰু এই অঞ্চলৰ নিশ্চয়কৈ কাম কৰিব। কিন্তু এই যে মানুহবিলাকে আমাৰ ব্যক্তিগত চিন্তাৰ ঊৰ্ধত গৈ কামবিলাক কৰে, এইটো বিৰাট ভাল কথা। এদিনক আমি মানৱতাবাদী কথা কওঁ, ভূপেন হাজৰিকাৰ কথা কওঁ, কিন্তু পিছদিনাৰ পৰা ক'ৰবাত আমি ইজনে আনজনক এই ভূপেন হাজৰিকাৰ সেই আদৰ্শৰ বিপৰীতে গৈ কামবিলাক কৰোঁ। এদিন উদযাপন কৰোঁতে ভাল কথা নে সেই যে মানৱতাবাদীখিনি বা ইজনে আনজনক ভাল পোৱাখিনি 8 ছেপ্টেম্বৰৰ পিছতো ৰাখিব লাগে? নমস্কাৰ, সকলোকে মই সেৱা জনাইছোঁ, আৰু আপোনালোকৰ জৰিয়তে আজি ডক্টৰ বিশ্ববৰেণ্য ভূপেন হাজৰিকাৰ এই পবিত্ৰ স্থানত মোৰ জ্যেষ্ঠসকলৰ লগত আপোনাৰ কথামতে উত্তৰ দিবলৈ লৈছোঁ। যদি কিবা ভুল হয় ক্ষমা কৰিব, যে মই এইটো কথা আগতেও কৈছোঁ যে অকল 8 ছেপ্টেম্বৰ আৰু 5 নৱেম্বৰত আমি দিনজোৰা কাৰ্যসূচী কৰিলে নহ'ব। আমি যেনেকৈ তেওঁৰ ভাষা কথাৰে তেওঁ অসমীয়াৰ বাবে
দি থৈ গৈছে। তেওঁ যদিও আজি মৃত্যু হৈছে, তেওঁ অমৰ হৈ আছে আৰু চিৰদিন চিৰকাল এই উঠি অহা নৱ প্ৰজন্মই যাতে আদৰি লয় তেখেতৰ কৰ্মৰাজি, তেখেতৰ আদৰ্শ। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, অভিভাৱকক মই মানে আন্তৰিকতাৰে আহ্বান জনাইছোঁ যে সন্তানক এই এটা মহান ব্যক্তিৰ মানে আদৰ্শ দেখুৱাবলৈ অভিভাৱকৰ প্ৰয়োজন। যে অকল 2টা দিনত মই কম্পেৰিজন কৰিবলৈ আনিছোঁ সন্তানক, সেইটো নহয়। যে এজন ভাল মানুহৰ আদৰ্শ দিবলৈ হ'লে ঘৰত অভিভাৱকে আলোচনা কৰিব লাগে। আৰু আপোনালোকক ধন্যবাদ, সকলোকে ধন্যবাদ। আৰু মোৰ এই ডক্টৰ ভূপেন হাজৰিকা আমাৰ বজালীৰ ভিতৰত এইটো প্ৰথম মানে সংঘ। গতিকে সকলোকে বজালীবাসীক আদৰিছোঁ যাতে ইয়াত আহি অংশগ্ৰহণ কৰি আমাৰ এই সংঘটো যাতে অসমৰ ভিতৰত জিলিকি উঠে, যাতে আমি ধুনীয়াকৈ দিনে দিনে যাতে মানে এইবাৰ অইনবাৰতকৈ এইবাৰ আমাৰ বহুত ভাল হৈছে অনুষ্ঠান। আকৌ ভাবিছোঁ যে অহা বছৰ আমি তেখেতৰ যিহেতু শতবাৰ্ষিকী পৰিপূৰ্ণ হ'ব, আমি 2দিনীয়া কাৰ্যসূচী মানে কৰিম বুলি ভাবিছোঁ, আলোচনা কৰিছোঁ। সকলোকে আহ্বান জনাইছোঁ, চৰকাৰক আহ্বান জনাইছোঁ আমাক সহায় কৰক। যিহেতু মই ৰাজনীতিৰ জগততো সোমালোঁ, গতিকে মোৰো এটা আহিছে। আৰু মই ধন্যবাদ জনাইছোঁ মোৰ লগত থকা এই জ্যেষ্ঠসকলক যে অকল যদিও নাৰী কেইগৰাকীৰ নাম ইয়াতে আজীৱন সদস্য আছে, কিন্তু নাৰী হিচাপত যদি মোক 12 চনৰ পৰা পাইছে, মই শব্দটো ক'ব নাপায়, তথাপি এওঁলোকেও ক'ব যে এওঁলোকৰ মোৰ অভিভাৱক। প্ৰতি দিশত ৰাজনীতিৰ ক্ষেত্ৰতে হওক বা সাংস্কৃতিক ক্ষেত্ৰতে অভিভাৱক হিচাপত মোক মৰম দি আহিছে আৰু ভৱিষ্যতেও মই এওঁলোকৰ লগত সদায় থাকিম। কথা দিলোঁ, ধন্যবাদ। ধন্যবাদ।